বৰবাম বীৰ লাচিত যুৱ সংঘ আৰু হাতীবন্ধা অম্লানজ্যোতি যুৱ সংঘৰ উদ্যোগত বুঢ়ী দিহিং কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি উদ্বোধনী অনুষ্ঠান ইতিমধ্যে সামৰণি পৰিছে। আৰু এই অনুষ্ঠানটোত বৰবাম বীৰ লাচিত যুৱ সংঘ আৰু হাতীবন্ধা অম্লানজ্যোতি যুৱ সংঘৰ বিষয়ববীয়াসকলে এটা সুন্দৰভাৱে আজি ইয়াতে হাতীবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। মই বিশেষভাৱে আজি খেলখন অনুষ্ঠিত কৰাৰ বাবে মই উদ্যোক্তা সমিতিক টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশাবাদী যে এনেধৰণে গাঁৱে যি ক্ৰীড়াৰ বিকাশৰ কাৰণে ক্ৰীড়া যি বিকাশৰ কাৰণে ক্ৰীড়া সংগঠকসকলে যেনেধৰণে যদি কাম কৰে নিশ্চয়কৈ ক্ৰীড়া প্ৰতিভা বিকশিত হ'ব আৰু আমাৰ অঞ্চলৰ খেলুৱৈসকল আগুৱাই যাবলৈ সক্ষম হ'ব। আৰু আজি এই খেলখনৰ উদ্বোধক হিচাপে মই আজি উপস্থিত হৈ মই আনন্দিত হৈছোঁ। ইতিমধ্যে মই পতাকা উত্তোলন কৰিছোঁ। গতিকে মই আশা ৰাখিছোঁ যে তেখেতসকলৰ যি প্ৰয়াস এই অঞ্চলৰ খেলুৱৈসকলক আগুৱাই লৈ যোৱাৰ যি প্ৰয়াস সেই প্ৰয়াস সফল হওক। আৰু আমি টেঙাখাত ক্ৰীড়া সন্থাৰ প্ৰত্যেকটো মুহূৰ্ততে আচলতে টেঙাখাত অঞ্চলৰ প্ৰতিজন খেলুৱৈ যাতে আগবাঢ়ি যাব পাৰে, প্ৰতিজন খেলুৱৈৰ প্ৰতিভা বিকশিত হ'ব পাৰে, প্ৰতিজন খেলুৱৈ তেখেতসকলে প্ৰতিযোগিতামূলকভাৱে যাতে প্ৰফেচনেলিও যাতে আগবাঢ়ি যাব পাৰে তাৰ আমি আশা ৰাখিছোঁ। গতিকে তেনেধৰণে আজি এই উদ্যোক্তা সমিতি এনেধৰণে যিখন খেলখন অনুষ্ঠিত কৰিছে মই অত্যন্ত আনন্দিত হৈছোঁ আৰু মই তেখেতসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেলুৱৈসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ এইখন খেলৰ জৰিয়তেই এই অঞ্চলৰ পৰা যাতে একোজন প্ৰতিভাৱান খেলুৱৈ সৃষ্টি হওক তাৰে কামনা কৰিছোঁ। মই টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি হিচাপে নিশ্চয়কৈ এই কথাখিনি অনুধাৱন কৰিছোঁ। যিটো আমাৰ টেঙাখাত অঞ্চলত বহু খেলুৱৈ ক্ৰীড়া প্ৰতিভাৱান ব্যক্তি আছে, বহু ভাল খেলুৱৈ আছে, তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। গতিকে আমি তেনেধৰণৰ খেলুৱৈসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, তেখেতসকলক আৰু আগুৱাই যাওক আমি তাৰ কামনা কৰিছোঁ। আৰু ইয়াৰ সমান্তৰালভাৱে আমি ক্ৰীড়া সংগঠক হিচাপে তেখেতসকলৰ সহযোগিতা আগবঢ়োৱাটো আমাৰ কাৰণে দৰকাৰ। গতিকে আমি আশা ৰাখিছোঁ যে টেঙাখাত অঞ্চলত আমি যিবিলাক যেনেকৈ খেলপথাৰ আছে খেলপথাৰবিলাক আমি যাতে ভালদৰে বনাব পাৰোঁ তাৰ পৰিকল্পনা কৰিছোঁ। কিন্তু আমি যেনেধৰণে আশা ৰাখিছোঁ তেনেধৰণে কৰিব পৰা নাই যদিও এতিয়া ক্ৰীড়া ক্ষেত্ৰখন আগুৱাই লৈ যাবৰ কাৰণে ইতিমধ্যে টেঙাখাতত এখন ষ্টেডিয়াম বনি আছে হাতীবন্ধা আমাৰ সুলতানৰ সমীপতে। গতিকে সেইখন যদি সম্পূৰ্ণ হৈ নিশ্চয়কৈ আগবাঢ়ি যাব। আৰু লগতে গাঁৱে থকা যিবিলাক খেলপথাৰ আছে সেই খেলপথাৰবিলাকো আমি নিশ্চয়কৈ অলপ ভাল কৰাৰ কাৰণে চেষ্টা চলাম।